আজি বনাবলৈ লৈছোঁ ভোট জলকীয়া আচাৰ। তাৰ কাৰণে মই গোটেইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। মিঠাতেল, মছলা, জলকীয়া গোটেইখিনি। তাতে মছলাখিনি মই ভোট জলকীয়াখিনিত দি দিম। ৰেড চিলি মানে কাশ্মীৰ মিৰ্চ, তাৰপিছত ইফালে গৰম মছলা লৈছোঁ, সৰিয়হ লৈছোঁ সৰহকৈ, আৰু বেছি দিবলগীয়া একো নাই। তাতে মছলাখিনি দি মই নিমখ দি দিছোঁ। তাৰপিছতে গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। ভোট জলকীয়া আচাৰত বেছি কিবা কিবি দিবলগীয়া নাথাকে বাৰু, চিম্পুলকৈ ভাল লাগে। কিছুমানে অকল মিঠাতেলতে ডুবাই থৈ দিয়ে নিমখ দি, তেনেকৈও ভাল লাগে। কিন্তু মই এনেদৰেও বনাওঁ চবৰে। মিঠাতেল অলপ সৰহ হ'লে ভাল। আৰু মিঠাতেল আধা লিটাৰ লৈছিলোঁ, আৰু দিব লাগিব চাগে। আৰু সৰিয়হ মই বেছিকৈ দিলে ভাল পাওঁ। মই আৰু আমাৰ ঘৰৰ গোটেইখিনিয়ে বাৰু সৰিয়হটো বেছিকৈ দিয়ে বনাওঁ সদায়। তেনেদৰে খাই চাবচোন, ভাল লাগে। এইফালে মই ভিনেগাৰ দিবলৈ ল'লোঁ। ভিনেগাৰটো মই অন্নপূৰ্ণা ব্ৰেণ্ডৰ ইউজ কৰিছোঁ। ভাল ব্ৰেণ্ডৰ দিলে ভাল, আৰু বস্তুটো ভাল হৈ থাকে। এইফালে ভিনেগাৰখিনি মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স কৰি ল'ব লাগিব। তাৰপিছত এয়া আমাৰ ভোট জলকীয়া আচাৰ ৰেডি। তাৰপিছত মই 2 ঘণ্টাৰ কাৰণে ৰ'দত সেইখিনি দি থ'লোঁ গামলাটোতে। তাৰপিছত 2 ঘণ্টাৰ পাছত এয়া চিচাৰ বৈয়াম এটাত লৈ তাতে ভৰাই থৈছোঁ। একদম মুখলৈকে ভৰ্তিকৈ ভৰাব নালাগে, তেতিয়া লৰচৰ নহ'লে ভোট জলকীয়াটো বেয়া হৈ যাব পাৰে। এতিয়া যিমানখিনি মই দেখাইছোঁ সিমানখিনি জোখতে ভোট জলকীয়াখিনি আচাৰখিনি ভৰাব। একদম ওপৰলৈকে ভৰালে বেয়া হৈ যায়। তেল ভৰাব নোৱাৰি। ইয়াত তেল কমকৈ দিছোঁ, আৰু পাছত আকৌ ভৰাব লাগিব। এয়া আমাৰ ভোট জলকীয়া আচাৰ।